কৰাটো নচলিব ৰাহুল গান্ধীয়ে ক্ষমা খোজক ৰাহুল গান্ধীয়ে ক্ষমা খোজক বিজেপি জিন্দাবাদ OBC সমাজক অপমান কৰাটো নচলিব রাহুল গান্ধী মুর্দাবাদ রাহুল গান্ধী ক্ষমা খুঁজক বগা মানুহ এনেও আন্ধাৰ নহয় কি ক'ব আজি ৰাহুল গান্ধীৰ প্ৰতিমূৰ্তি আপোনালোকে চাওক যে যোৱা পৰহি দিনাখন উৰিষ্যাত কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই আমাৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক কাবজি OBC বুলি কৈছিলে। গতিকে তেনেধৰণৰ অপমানসূচক মন্তব্যৰে আমাৰ প্ৰধানমন্ত্ৰীৰ লগতে আমাৰ সমগ্ৰ OBC সমাজক এটা তেওঁলোকে অপমানসূচক বক্তব্যৰে আমাক অপমান কৰিছে। গতিকে আমি আজি ভাৰতীয় জনতা পাৰ্টি সমগ্ৰ ভাৰতজুৰি আমি প্ৰতিবাদী কাৰ্যসূচী কৰিছোঁ, ৰাহুল গান্ধীৰ প্ৰতিমূৰ্তি দাগ কৰিছোঁ আৰু লগতে আমি কংগ্ৰেছৰ যিবিলাক কুকীৰ্তিবিলাক এতিয়া উদঙাই দিয়াৰ কাৰণে তেওঁলোকে ভয় আৰু শংকাৰ ক্ষেত্ৰত হৈছে আৰু সেইকাৰণে তেওঁলোকে কি কৰিছে পৰাপক্ষত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যিটো আমাৰ জনপ্ৰিয়তা সেই জনপ্ৰিয়তাৰ প্ৰতি তেওঁলোকে ভয় শংকা কৰি তেওঁলোকে এনেধৰণৰ অপমানসূচক মন্তব্য কৰিছে। আৰু এটা আটাইতকৈ ডাঙৰ কথা, যিগৰাকী প্ৰধানমন্ত্ৰী অকল ভাৰতবৰ্ষতে নহয় বিশ্বৰ এগৰাকী সৰ্ববৃহৎ প্ৰধানমন্ত্ৰী হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিবৰ কাৰণে সক্ষম হৈছে, তেনেগৰাকী প্ৰধানমন্ত্ৰীক তেওঁ এনেকুৱা ধৰণৰ অপমানসূচক যি বক্তব্য কৰিছে তাৰ বাবে আমি ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ।